জিএমচিত মহিলাৰ মৃতদেহ ৰাখি পলায়নৰ অপচেষ্টা যুৱকৰ এই ঘটনা সংঘটিত ভঙাগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী গ্ৰেপ্তাৰ কৰিছে ইমৰান নামৰ এজন যুৱকক ইমৰানৰ মোবাইলত বহু যুৱতীৰ ফটো গ্ৰাহকৰ নম্বৰ ড্ৰাগছ হেৰইনৰ ফটো লাভ কৰিছে আৰক্ষীয়ে জিএমচিৰ দুৱাৰতলিত উদ্ধাৰ ৰহস্যময়ী মহিলাৰ মৃতদেহ ৰহস্যময়ী মহিলাৰ সৈতে কি লিংক হোটেল ভগৱানৰ এগৰাকী ৰহস্যময়ী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতেই হাহাকাৰ লাগিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন গেটত এখন অটৰে আহত অৱস্থাত মহিলাগৰাকীক জিএমচিলৈ লৈ অনা মুক্তাৰ উৰফে ইমৰানক গবা মাৰি ধৰিলে চিকিৎসক সিকিউৰিটিয়ে ধৃত ইমৰানক ভঙাগড় আৰক্ষীক সমজাই দিয়াৰ পাছতেই পোহৰলৈ আহিল আন এক ভয়ংকৰ ঘটনা ইছলামপুৰৰ এখন হোটেলৰ পাৰ্টিত আছিল মৃত মহিলাগৰাকী আৰু সেই হোটেলখনৰ পৰাই নিচাসক্ত অৱস্থাত হাস্পতালত এৰি পলাবলৈ লওঁতেই ধৰা পৰা ইমৰানৰ ফুল খালে কুকীৰ্তি ইমৰানৰ মোবাইলত ওলাইছে বহু ৰহস্যময়ী যুৱতীৰ ফটো ড্ৰাগছ হেৰইন সেৱনৰ ফটো ওলাইছে বহু গ্ৰাহকৰ মোবাইল নম্বৰ যৌন চক্ৰৰে জড়িত থকাৰ সন্দেহ ইমৰানৰ বিৰুদ্ধে মহিলাগৰাকীক হাস্পতালত এৰি পলায়ন আৰু যৌন চক্ৰৰ সংযোগ সাঙুৰি ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুক্তাৰ আলী উৰফে ইমৰানক অচেতন অৱস্থাত হাস্পতাললৈ লৈ অনা মহিলাগৰাকীক মৃত ঘোষণা কৰিছিল চিকিৎসকে চিকিৎসকৰ সন্দেহ ড্ৰাগছৰ অভাৰড'জ লৈ মৃত্যুক সাৱটিছে মহিলাগৰাকীয়ে পত্নীৰ মৃত্যুৰ খবৰ পাই ভঙাগড়লৈ দৌৰি আহিল বিউটি পাৰ্লাৰত কৰ্মৰত স্বামীৰ মতে পুৱা নগাঁৱৰ ঘৰলৈহে যাবলৈ ওলাইছিল মহিলাগৰাকী ৰাতিপুৱা মাকৰ কিবা অসুখ বুলি ক'লে নগাঁও যাওঁ বুলি কৈ ওলাই আহিছিলে ইমানে আজি ৰাতিপুৱা ওলাই আহিছিল কিন্তু কালি তেওঁ ৰাতি তেওঁ ঘৰতে আছিল নে আপোনাৰ লগতে আছিল লগতে আছে কি হৈছিল তাৰপৰা আজি পুৱাৰ ভাগত ড্ৰাগছৰ কথা ওলাইছে বা তেওঁ ড্ৰাগছ অভাৰড'জ লৈছে বুলি গম নাপাওঁ মই অকল গম পাইছোঁ যে ইয়াৰ পৰা ফোন এটা কৰিছে যে এনেকৈ ডেথ হৈছে বুলিকে তো মই আহিছোঁ এতিয়া বাকী মই একো গম নাপাওঁ দুটা আঢ়ৈটা এনেকুৱা হ'ব আজি দুপৰীয়া কি বুলি কৈ পেলাই ঘৰৰ পৰা ওলাইছিলে কালি নহয় আজি ৰাতিপুৱা মাকক মানে ইয়াৰ জিএমচিলৈ অনাৰ কথা আছিলে তো সিমানে তাই গৈছিলে কলেজ যোৱাৰ কথা আছিলে নগাঁৱৰ পৰা আহিছে নগাঁৱলৈ যোৱা কথা আছিলে মানে ৰাতিটো আছিল আপোনালোকতে তাতে আছে প্ৰশ্ন উঠিছে লাচিত নগৰৰ ভগৱান হোটেলত যুৱতী যোগান ধৰা ইমৰানৰে কি সম্পৰ্ক মহিলাগৰাকীৰ ইমৰানৰ জালত কেনেকৈ পৰিল নগাঁৱৰ মৃত মহিলাগৰাকী চিকিৎসকে ব্ৰডডেথ ঘোষণা কৰা মৃতদেহ প্ৰেৰণ কৰিছে মৰ্গলৈ ভঙাগড় আৰক্ষীয়ে চাঞ্চল্যকৰ ঘটনাক লৈ আৰম্ভ কৰিছে অনুসন্ধান লক্ষণীয় হ'ব ঘটনাৰ হেৰুৱান কিদৰে বিচাৰি পায় ভঙাগড় আৰক্ষীয়ে গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে জিএমচিৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে আজি আমাৰ 12:32 এক্সেক্টলি 12:32 ইমৰান আলী বুলি এজন যুৱকে এগৰাকী ৰোগীক আমাৰ হস্পিটেললৈ লৈ আনিছিলে আৰু ৰিক্সা এখনত তাৰপিছত আমাৰ কেজুৱেলিটিৰ ভিতৰলৈ লৈ গ'ল আমাৰ কেজুৱেলিটিত যিসকল ডক্টৰ থাকে তেওঁলোকে চাই পেলাই আমাৰ সাধাৰণতে ইয়াতে কেৰটিড পালছটো থাকে কেৰটিড পালছ আৰু ইচিজিবিলাক কৰিলে দেখিলে যে তেখেত একচুৱেলি ব্ৰড ডেথ হিচাপে আহিছিল তাৰমানে তেওঁ মৃত হিচাপে আমাৰ হস্পিটেলত সোমাইছিল তো সেইখিনি কৰাৰ পিছত সেইখিনি সময়তে তেখেতে অলপমান আঁতৰি যাবলৈ চেষ্টা কৰিছিলে আৰু ইমৰান আলী যদি যুৱকজনে তেতিয়া আমাৰ চিকিউৰিটি থাকে তাতে চিকিউৰিটি তেখেতক ৰাখি থৈ পেলাই আমাৰ হোমগাৰ্ডেও আমি তেওঁক কাষ্টডিত ল'লোঁ দি পেলাই আমি ভাঙাগড় থানালৈকে তেখেতক ইনফৰমেশ্যন দিলোঁ তেওঁলোকে আহি পেলাই যুৱকজনক লৈ গ'ল আৰু এতিয়া বাকী কাৰবাৰখিনি তেওঁলোকে কৰি থাকিব পষ্টমৰ্টেম কৰিলে গম পাম যদি কিবা লৈছে নে কিবা খাইছে সেইখিনি পষ্টমৰ্টেমতহে গম পাম মই নাই সেইটো আপোনাৰ ফ্ৰটিংটো থাকে সেইটো ফ্ৰটিঙৰ লগত বহুত কাৰণেও থাকে কেতিয়াবা খালেও হ'ব পাৰে বা নৰ্মেলি কেতিয়াবা কাৰোবাৰ অভাৰড'জ হ'ল কিন্তু সেইকাৰণে যি বস্তুবিলাক আপুনি সুধিছে সেইখিনি আমাৰ টক্সিকলজি ৰিপৰ্টতে ওলাব সেইখিনি মই ক'লে অলপমান উচিত নহ'ব স্বাভাৱিকতে এটা চাঞ্চল্যকৰ ঘটনা জিএমচিত মৃত অৱস্থাত লৈ যোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে ইমৰান আলী নামৰ এজন যুৱক আৰু এই যুৱকজনৰ প্ৰায় বহুখিনি আপত্তিজনক তথ্য ইতিমধ্যে উদ্ঘাটন কৰা হৈছে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি এই মুহূৰ্তত তদন্ত কেনেদৰে চলিছে এই যি ঘটনা পোহৰলৈ আহিল এগৰাকী মহিলাৰ মৃত্যু এগৰাকী যুৱতীৰ মৃত্যু আৰু তাৰ পিছত
এজন অটো চালক ইমৰান নামৰ এজন অটো চালকৰ মোবাইলৰ পৰা কেতবোৰ আপত্তিজনক সামগ্ৰী, আপত্তিজনক ফটো, ভিডিঅ' বিভিন্ন তথ্য উদ্ঘাটন কৰা হৈছে। গতিকে এই চক্ৰটোৰ আঁৰত আৰু কি কথা এই মুহূৰ্তত আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে? জয়ন্ত, আচলতে চাওক যে আচলতে এই সমগ্ৰ বিষয়টোৱে যথেষ্ট ভয়ংকৰ। আচলতে দেখা পোৱা গৈছে যি ধৰণে এটা পৰিৱেশ পৰিস্থিতি হৈছে, সেই পৰিৱেশ পৰিস্থিতি আচলতে ঘটনাটো সম্পূৰ্ণৰূপে এটা বেলেগ ঘটনা। কিয়নো যে এগৰাকী যি পম্পী বৰুৱা, নগাঁৱৰ মহিলা এগৰাকী, তেওঁ আচলতে নিশাৰ ভাগত আচলতে কাৰো লগত পাৰ্টি কৰা নাছিল। এই কথাখিনি আচলতে আৰক্ষীৰ অনুসন্ধানতে হওক বা যিটো সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত আচলতে আছিল, সেই তেওঁৰ স্বত্বাধিকাৰী এই কথাখিনি আচলতে কৈছে যে যোৱাকালি পুৱাৰ ভাগত তেওঁ ঘৰলৈ যাম বুলি, যিহেতু তেওঁৰ মাতৃ পৰি পেলাই দুখ পাইছিল, গতিকে মাতৃৰ ওচৰলৈ যাব লাগে বুলি তেওঁৰ স্বামী যিহেতু এই সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত কৰ্মৰত, গতিকে তেওঁৰ পৰা 500 টকা লৈ তেওঁ পুৱা 8:30 বজাৰ পৰা 9মান বজাৰ ভিতৰত ইয়াৰ হেঙেৰাবাৰীৰ পৰা তেওঁ ওলাই গৈছিল। কিন্তু ওলাই গৈ তেওঁ আচলতে নগাঁৱলৈ আচলতে তেওঁ নগ'ল। নগাঁৱলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ গৈ পালে ইছলামপুৰৰ সেই নিৰ্দিষ্ট এটা ঠাইত সেই ইমৰান আলীকে ধৰি কেইবাজনো যুৱকৰ লগত সেই ধৰণে ড্ৰাগছৰ এটা পাৰ্টি হ'ল আৰু সেই ড্ৰাগছৰ পাৰ্টি অভাৰডোজ হৈ তাতে আচলতে মৃত্যু হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সেই পৰিস্থিতিটো এনেধৰণৰ এটা হ'ল যে সেই ইমৰান আলী নামৰ অটো চালকজনে মৃত সেই পম্পীবোৰক হস্পিটেলত ভৰ্তি কৰি বাচি যাম বুলি আচলতে ভাবিছিল, কিন্তু সেয়া হৈ নুঠিল। আৰু সেই ইমৰান আলী যেতিয়া ইতিহাস যেতিয়া খুচৰিছে আৰক্ষীয়ে, তেতিয়া বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিছে। ইয়াৰ পূৰ্বেও বহুবাৰ ইমৰান আলী কাৰাগাৰলৈ গৈছে বিভিন্ন এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি। গতিকে পোহৰলৈ আহিছে অন্য এখন ছবি যে ৰিহেব চেণ্টাৰত যিহেতু এগৰাকী পম্পী বৰুৱা আছিল, ৰিহেব চেণ্টাৰসমূহত ৰিহেব কৰাৰ নামত আচলতে কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা ৰিহেব চেণ্টাৰসমূহে যে আচলতে মহানগৰীত ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছ সেৱনৰ অন্যতম এটা ঘাটিত পৰিণত হৈছে, সেই কথাটো কালি ঘটনাটোৱে 100% সেইটো নিশ্চিত কৰিছে। একে সময়তে মহানগৰীৰ যিকোনো স্থানত, সেয়া ইছলামপুৰৰ নিচিনা স্থানত যে ড্ৰাগছৰ এটা আচলতে পাৰ্টি হয়, সেয়া দিনতে হওক বা ৰাতিয়ে হওক, নিশাৰ ভাগতে হওক, ড্ৰাগছৰ যে বিভিন্ন ধৰণৰ পাৰ্টি হয়, 6-5 জনীয়া দলে তাত ড্ৰাগছ সেৱন কৰে, পাৰ্টি কৰে, এই ধৰণৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো পোহৰলৈ আনিছে। গতিকে এই ক্ষেত্ৰত সজাগ আৰু আৰক্ষীয়ে যি ধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইখিনি আচলতে এই মুহূৰ্তত আহি পৰিছে। আৰক্ষীৰ দায়িত্ব এইখিনি মুহূৰ্তত যথেষ্ট পৰিমাণে আহিছে, কিয়নো ইমৰান আলীৰ দৰে অতি বিভিন্ন গোচৰত অভিযুক্ত এজন অপৰাধীৰ লগত পম্পী বৰুৱাৰ আচলতে সম্পৰ্কটো কি আছিল। আৰু সেই পাৰ্টিটোত এই মুহূৰ্তত আৰক্ষীৰ প্ৰথম দায়িত্ব যে ইমৰান আলীয়ে পম্পী বৰুৱাক হস্পিটেললৈ লৈ আহিল ঠিকেই, কিন্তু সেই পাৰ্টিটোত আৰু কোন আছিল, কোনে অংশ লৈছিল সেই পুৱাৰ ভাগত। কাৰণ সেই 9:30 পৰা 12 বজাৰ ভিতৰত সমগ্ৰ ঘটনাটো সংঘটিত হৈছে যে অভাৰডোজ কি কাৰণে সেই পম্পী বৰুৱাই ল'বলৈ পালে বা তাত কোন আছিল। একে সময়তে যে যি নাৰী সৰবৰাহৰো যি ধৰণৰ এটা কথা ইতিমধ্যে আছে, যি ঘটনাত ইতিমধ্যে কাৰাগাৰলৈ গৈছিল সেই ইমৰান আলী, গতিকে ইমৰান আলীৰ মোবাইল ফোনৰ পৰা সেইসমূহ ফটো উদ্ধাৰ কৰা হৈছে। ড্ৰাগছ সৰবৰাহ কৰা বা ড্ৰাগছ যোগান ধৰাৰ ক্ষেত্ৰত যি ধৰণৰ তথ্য লাভ কৰিব লাগে, সেই তথ্য কিন্তু পল্টন বজাৰ আৰক্ষী ইতিমধ্যে লাভ কৰিছে। গতিকে মহানগৰীত যে এই ধৰণে ড্ৰাগছৰ এখন সাম্ৰাজ্য সমান্তৰালভাৱে সেই ড্ৰাগছৰ সেই ব্যৱসায়ৰ লগত যে নাৰী দেহৰ ব্যৱসায় চলে, একে সময়তে ড্ৰাগছৰ যে পাৰ্টি চলে আৰু সেই পাৰ্টিসমূহত ড্ৰাগছ যোগান ধৰা একাংশ সৰবৰাহকাৰী আছে, সেই কথাখিনি কালিৰ ঘটনাটো স্পষ্ট কৰি তুলিছে। গতিকে এই ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈ পৰিছে যে এই ধৰণৰ যি সৰু পাৰ্টি কৰা যিসমূহ স্থান, সেইসমূহ স্থান তেওঁলোকে চিহ্নিত কৰিব লাগিব। আৰু ড্ৰাগছৰ যিসমূহ সৰবৰাহ হয়, ড্ৰাগছ মূল কোনখিনি জেগাৰ পৰা ড্ৰাগছসমূহ আহি যায়, ইমৰান আলীৰ দৰে অটো চালকে ক'ত সেই ড্ৰাগছখিনি আনি সৰবৰাহ কৰিবলৈ কাৰণে পাৰিছে, সেই কথাখিনি আচলতে চাব লাগিব। একে সময়তে যি নিচামুক্তি কেন্দ্ৰসমূহ আছে, নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে নিচামুক্তিৰ চিকিৎসা কৰা হয় নে তাত নিচা সেৱন কৰাৰ বাবে এটা পথ উলিয়াই দিয়া হয়, সেই কথাটো কিন্তু চাবলৈ এই মুহূৰ্তত সকলোৱে আচলতে চাব লাগিব। গতিকে এই ধৰণৰ কথা যে তেওঁৰ পম্পী বৰুৱাৰ স্বামী যিহেতু দুইজনেই ড্ৰাগছ আসক্ত আছিল, পম্পী বৰুৱাৰ স্বামী যিহেতু ড্ৰাগছ আসক্তৰ পৰা মুক্ত পাইছে, তাৰ পাছত যি সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত তেওঁ কাম কৰিছিল, ইয়ালৈ প্ৰায় আহিছিল, নিশাও ইয়াতে আছিল। তাৰ পাছত সেই 500 টকা লৈ গৈ কি ধৰণে সেই ইমৰান আলী বা অন্য যিকেইজন ব্যক্তি তাত সেই ড্ৰাগছৰ পাৰ্টিত আছিল, তেওঁলোকৰ কবলত কেনেকৈ পৰিল, সেই কথাখিনি আৰক্ষী তদন্ত নিশ্চয় পোহৰলৈ আহিব।
যাব তাৰ পাছত স্পষ্ট হৈ পৰিব যে সেই ড্ৰাগছৰ সেই পাৰ্টিটোৰ কেনে পৰ্যায়ৰ লোক আছিল কোন আছিল সেই কৰ পৰা আহিছিল বা সেই ড্ৰাগছৰ যোগান কোনে কৰিছিল সেই তালিকাখনো যেতিয়া আহিব তেতিয়াই ওলাই পৰিব যে মহানগৰীত প্ৰকৃততে ড্ৰাগছ কোনে যোগান ধৰে বা সেই পাৰ্টিসমূহ কোনে অৰ্গেনাইজ কৰে আৰু সেই অৰ্গেনাইজ কৰা পাৰ্টিসমূহত কোন কেনে পৰ্যায়ৰ লোক থাকে সেই কথাখিনি স্পষ্ট হৈ পৰিব গতিকে এই মুহূৰ্তত পল্টন বজাৰ আৰক্ষীৰ ডাঙৰ দায়িত্ব সেইখিনি যে সেই ইছলামপুৰৰ সেই নিৰ্দিষ্ট ঠাইখিনি য'ত সেই ড্ৰাগছৰ পাৰ্টি দিনৰ ভাগতে হৈছিল যে তাত কোন আহিছিল কোনে ড্ৰাগছ সেৱন কৰিছিল সেই তালিকাখন উলিয়ালে পম্পী বৰুৱা মৃত্যুৰ আঁৰৰ সেই লোকসকলৰ কথা ওলাই পৰিব আৰু তেতিয়া স্পষ্ট হ'ব যে কোনে মহানগৰীৰ দীৰ্ঘদিনৰ পৰা ড্ৰাগছ যোগান ধৰি আহিছে কোনে সেই ড্ৰাগছৰ পাৰ্টি অৰ্গেনাইজ কৰি আহিছে আৰু কি ধৰণে নিচামুক্তি কেন্দ্ৰৰ লগত আচলতে তেওঁলোকৰ সম্পৰ্ক থাকে সেই কথাখিনি স্পষ্ট হ'ব আৰু সেই কথাখিনি স্পষ্ট হ'লে ইমৰান আলীৰ লগত আৰু কোন আছিল সহযোগী বা ইমৰান আলী যিহেতু আমি কৈছোঁ যে পূৰ্বতে তেওঁ কেইবাবাৰো কাৰাগাৰ খাটিছে এনেধৰণৰ নাৰীজনিত ঘটনাই হওক বা ড্ৰাগছ সৰবৰাহৰ ঘটনাতে হওক গতিকে ইমৰান আলীৰ পৰা বহুখিনি তথ্য লাভ কৰিব তেওঁৰ মোবাইল ফোনৰ পৰা যিহেতু বহুখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে গতিকে এতিয়া লাগে যে সেই কালি দিনৰ ভাগত যি ঘটনা 9:30 বজাৰ পৰা 12 বজাৰ ভিতৰত ইছলামপুৰৰ সেই নিৰ্দিষ্ট ঠাইখনত এতিয়া সম্পূৰ্ণ চক্ৰটো পোহৰলৈ আহিবলৈ বাকী আছে ধন্যবাদ জনাইছো বেৰিঞ্চি